আসলতে কৌশল বুলি ক'ব নালাগে। বিজেপিৰ যি মিছা প্ৰতিশ্ৰুতি আৰু প্ৰলোভন দি জনতাক ঠগিলে, সেই কথাখিনি সমগ্ৰ অসমবাসীৰ লগতে কোকৰাঝাৰবাসীয়েও বুজি পাইছে আৰু সেইখিনি তেওঁলোকে মনত পেলাইয়ে বিজেপিৰ মিথ্যাচাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কংগ্ৰেছক আঁকোৱালি ল'বলৈ আগবাঢ়িছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত কোকৰাঝাৰতো কংগ্ৰেছ উদ্ধাৰৰ চেষ্টা চলাই অহা হৈছে আৰু সেই কথা অনুধাৱন কৰিয়ে আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই একলা চলৰে নীতি অৱলম্বন কৰি কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰাৰ্থী থিয় কৰাইছে। এতিয়া চাওক, ইপিপিএল আৰু বিপিএফ এওঁলোক আঞ্চলিক দল হিচাপে মানুহৰ আগত প্ৰচাৰ কৰে যদিও দুয়োটা দলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যে বিজেপিৰ লগত জড়িত হৈ আছে সেই কথা আৰু জল পটকৈ প্ৰকাশ পাইছে। এতিয়া সমগ্ৰ BTAD-বাসীয়ে বুজিছে যে BTADৰ যি উন্নয়নৰ সপোন, সেই উন্নয়নৰ সপোন কংগ্ৰেছে ৰচনা কৰিছে আৰু কংগ্ৰেছৰ কাৰণে BTADত ইমানখিনি উন্নয়ন সাধিত হৈছে। এতিয়া তাৰ পিছৰ সময়ছোৱাত বিভিন্ন প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰিছিল যদিও এতিয়া BTAD-বাসীয়ে তুলনা কৰিব পাৰিছে যে কংগ্ৰেছৰ দিনত BTAD-বাসীয়ে কি পাইছে আৰু বিজেপিৰ দিনত BTAD-বাসীয়ে কি পালে। আৰু এই তুলনামূলক ধ্যান ধাৰণাৰ জৰিয়তে সমগ্ৰ BTAD-বাসীয়ে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ গঠনৰ সপক্ষে ভোট দিবলৈ কংগ্ৰেছ দলৰ ফালে আগবাঢ়ি আহিছে। কাৰ লগত হ'ব আমি নাজানো, কিন্তু এটা কথা জানো যে আমি ইয়াত বিপুল ভোটত জয়ী হ'ব পাৰিম। আমাৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব আৰু তেওঁৰ নামটো যেনেকুৱা গৰ্জন, তেওঁ হয়তো কোকৰাঝাৰবাসীৰ কাৰণে দিল্লীতো এই গৰ্জন বা আৱাজ তুলিব পাৰে। আচলতে কি জানে, ষ্টাৰ কেম্পেইনাৰে ভোট নিদিয়ে, তেওঁলোকে বিষয়সমূহ সুন্দৰভাৱে উপস্থাপন কৰি দি যায়। আমাক ভোট দিব গাঁৱে ভূঞে থকা সাধাৰণ জনতাই, কাৰণ তেওঁলোকে জানে কংগ্ৰেছ হৈছে দুখীয়াৰ দল, বিজেপিৰ দৰে সেই আদানী আম্বানীৰ দল নহয়। গতিকে আমাক ভোট দিব গাঁৱত যিখিনি সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোক। আৰু এনেকুৱাও আমি লগ পাইছোঁ, আমাক খোলা খুলি কৈছে যে আমি BPF কৰিছোঁ, ইপিপিএল কৰিছোঁ, কিন্তু এইবাৰ আমি MP ইলেকশ্যনত কংগ্ৰেছত। চাওক, BPFৰ যদি ইমান শক্তি আছিল, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী বিজয় সাব্যস্ত কৰিব পাৰিলেহেঁতেন। যদি BPFৰ ইমানেই শক্তি আছিল, মাননীয় প্ৰাক্তন মন্ত্ৰী চন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিব পাৰিলেহেঁতেন। তেওঁলোকৰ যদি বিগত নিৰ্বাচনৰ ফলাফল চায়, তেনেহ'লে BPFৰ কিমান শক্তিশালী ভেটি আছে এনেই ওলাই আহে। চাওক, আমাৰ লোকসভা নিৰ্বাচনে বহুত সাহস দিছে। গতিকে ইয়াৰ পিছৰ নিৰ্বাচনসমূহত আমি অকলে যুঁজিবলৈ প্ৰস্তুত হৈ আছোঁ।